মুহূৰ্তত অসমবাসী ৰাইজক দিবলৈ লৈছোঁ আজিৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। কিয়নো অৰুণোদয় আঁচনি 9,000 টকা চেক কৰিবলৈ 7টা পদ্ধতি আহি পৰিছে। হয়, কেনেকৈ চেক কৰিব 10 তাৰিখ দিনা সবিশেষ জানিব পাৰিব। ইয়াৰ লগতে PM কিষাণ আঁচনি লগতে কেইবাটাও আঁচনি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে। হয়, আজিৰ প্ৰথমটো খবৰ, ৰাজ্যৰ মহিলালৈ চৰকাৰৰ বিহুৰ উপহাৰ। মুখ্যমন্ত্ৰীয়ে কৰিলে বৃহৎ ঘোষণা। 9,000 টকাৰ উপহাৰ ল'বলৈ সাজু হওক আপুনিও। অৰুণোদয়ৰ লাখ লাখ হিতাধিকাৰীৰ বাবে এই ভাল খবৰ। 10 মাৰ্চৰ পুৱাই চৰকাৰে অৰুণোদয়ৰ হিতাধিকাৰীক একাউণ্টত জমা কৰিব ধন। পুৱা 11 বজাৰ লগে লগে চেক কৰিব আপোনাৰ বেংক একাউণ্ট। কেনেকৈ একাউণ্টত চেক কৰিব চাওক। হয়, প্ৰথমতে গুগলত গৈ চাৰ্চ কৰিব লাগিব PFMS পেমেণ্ট। তাৰপিছত দেখা পাব ন' ইয়ৰ পেমেণ্ট, সেই লিংকটোত ক্লিক কৰিব লাগিব। তাৰপিছত বেংকৰ নাম, বেংক একাউণ্ট নম্বৰ দিব লাগিব। তাৰপিছত কেপচা কোড দিব লাগিব। তাৰপিছত চেণ্ড OTPত ক্লিক কৰিব লাগিব। তাৰপিছত OTPটো বহুৱাই ভেৰিফাই OTPত ক্লিক কৰিব লাগিব। তাৰপিছত দেখা পাব 9,000 টকা সোমাই পৰিছে। হয়, পৰৱৰ্তী খবৰ, 13 আৰু 14 মাৰ্চত অসম বন্ধ ঘোষণা, আঁকৰা চুৰ। সংবাদমেল যোগে ঘোষণা কৰিলে 36 ঘণ্টীয়া অসম বন্ধ। হয়, মোদীৰ অসম ভ্ৰমণৰ দিনাই 36 ঘণ্টীয়া অসম বন্ধৰ ঘোষণা। জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্যৰ দাবীত এই বন্ধ ঘোষণা। 13 মাৰ্চৰ পৰা আঁকৰা চুৰ ধাৰাবাহিক আন্দোলনৰ ঘোষণা। নিৰ্বাচনৰ পূৰ্বে কোচ ৰাজবংশী জনগোষ্ঠীৰ দাবী পূৰণৰ আহ্বান। আঁকৰা চুৰ দাবী পূৰণ নকৰিলে বিজেপি বিৰোধী পন্থা হাতত লোৱাৰ হুংকাৰ। পৰৱৰ্তী খবৰ, পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম। ঘৰুৱা চিলিণ্ডাৰত 60 টকালৈ দাম বৃদ্ধি পাইছে। বাণিজ্যিক চিলিণ্ডাৰত বৃদ্ধি পালে 115 টকাকৈ। 14.2 কিলো ওজনৰ ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য 962 টকা পৰ্যন্ত বৃদ্ধি। 19 কিলো ওজনৰ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য 2,051 টকা পৰ্যন্ত বৃদ্ধি হয়। পৰৱৰ্তী খবৰ, PM কিষাণক লৈ জৰুৰী নিৰ্দেশনা জাৰি কৰিছে চৰকাৰে। PM কিষাণৰ ধন পাবলৈ কৰিব লাগিব কেইবাটাও কাম। এইবাৰ বহু কৃষকে PM কিষাণৰ ধন নাপাব। এইবাৰ ধন লাভৰ পৰা বঞ্চিত হ'ব 7 প্ৰকাৰৰ কৃষক। কোন কোন কৃষকে লাভ নকৰিব PM কিষাণৰ ধন সবিশেষ চাওক। এটা পৰিয়ালৰ এজন ব্যক্তিয়েহে পাব PM কিষাণৰ টকা। PM কিষাণৰ ধন পাবলৈ হ'লে নিজৰ খেতি মাটি থাকিব লাগিব। আনৰ মাটিত খেতি কৰা লোকে নাপাব PM কিষাণৰ টকা। PM কিষাণৰ ধন লাভ কৰিবলৈ হ'লে EKYC বাধ্যতামূলক কৰিছে। EKYC আৰু ভূমি পঞ্জীয়ন নকৰাসকলে নাপাব PM কিষাণৰ ধন। হয়, আজি এইকেইটা আছিল দিবলগীয়া আপডেট।